আমি ম্যাক্সিমামে ইংৰাজীত দুৰ্বল আৰু ইয়াৰ মেইন কাৰণটো হৈছে যে আমি অসমীয়া মাধ্যমত পঢ়ি আহিছো সো সেই কাৰণে আমি ইংৰাজীটো বহুত টান বুলি ভাবো বা আমি ইংৰাজী ক'ব নোৱাৰো বা হিমান ভালকে বুজিব নোৱাৰো সো বন্ধুসকল আমি অসমীয়া মাধ্যমত পঢ়িলে যে আমি ইংৰাজী ক'ব নোৱাৰিম বা বুজিব নোৱাৰিম হেয়া কথা নহয় আসলতে আমি ইংৰাজী শিকিবলৈ হলে কিছুমান টেকনিক জানিব লাগিব আৰু আমাৰ ইন্টাৰেষ্ট থাকিব লাগিব যে কিছুমান ষ্ট্ৰাকচাৰ আছে যি ষ্ট্ৰাকচাৰ বিলাকে দি আমি বাক্য গঠন কৰিব লাগে বা যিকোনো সেন্টেন্স ক'বলৈ হলে তাৰ ফৰ্মুলাটো কি আছিল সেইবিলাক আমি শিকিব লাগিব আৰু তেতিয়াহে আমি দিনক দিনে ইংৰাজীটো আমি সহজ কৰি লৈ আনিব পাৰিম বা আমি ইংৰাজী অতি সহজতে ক'ব পাৰিম সো বন্ধুসকল আজিৰ ক্লাছত আমি তাকে আলোচনা কৰিম যে আমি ইংৰাজীটো কেনেকৈ অতি সহজভাৱে বুজিব পাৰো বা সহজ কিছুমান ষ্ট্ৰাকচাৰেদি আমি কেনেকৈ সিম্পল সেন্টেন্স বিলাক গঠন কৰিব পাৰো তাকে বুজিবলৈ যত্ন কৰিম আসলতে আমি কনসেপ্ট ক্লিয়াৰ কৰি ল'ব লাগিব যে আমি কিছুমান কনসেপ্ট আছে আৰু সেই কনসেপ্ট বিলাক যেতিয়া আমাৰ জনা থাকিব তেতিয়াহে আমি সেন্টেন্স বিলাক ইজিলি গঠন কৰিব পাৰিম বা বুজিব পাৰিম সো আজি মই এনে কিছুমান সহজ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে মই কেইটামান কনসেপ্ট ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক নিশ্চয় বুজিব পাৰিব আৰু অতি সহজ যেন লাগিব সো ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক এতিয়া আমি ভিডিওটো লৈ আগবাঢ়িছো মই ইয়াত কিছুমান সেন্টেন্স লিখিছো আৰু সেই সেন্টেন্স বিলাক মই অসমীয়াতে লিখিছো যাতে আমি বুজিব পাৰো আসলতে এই সেন্টেন্স বিলাকৰ জৰিয়তে আমি কিছুমান কনসেপ্ট ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম এটা চাওক মই পঢ়ি দিছো আৰু লগতে বুজাবলৈ যত্ন কৰিম যে বৰ্তমানত বুজোৱা কোনো কাম বৰ্তমানত বুজোৱা যি কোনো কাম হ'ব পাৰে আকৌ ব্ৰেকেটৰ ভিতৰত মই লিখিছো ইয়াতে চাব যে অভ্যাসগত that means habit চিৰসত্য universal truth that means চিৰসত্য বাক্য বা সদায় কৰা কাম জীৱৰ কাম আমি সদায় কৰো সদায় কৰিবলগীয়া হয় তেনে ধৰণৰ বাক্য আনহাতে নিজৰ বৃত্তি that means কৰ্ম নিজৰ পেশা that means নিজৰ যেটো অকুপেশন যে মই কি কৰো তেও কি কৰে তেনে ধৰণৰ যিবিলাক বাক্য আমি কওঁ বা সম্পৰ্ক that means যে কোনোবাৰ সৈতে কোনো এজনৰ সম্পৰ্ক বা মোৰ সৈতে কোনোবা এজনৰ যেতিয়া সম্পৰ্ক ক'ব বিচাৰিম তেনে ধৰণৰ বাক্যবিলাক আচলতে আৰু ইয়াতে লিখিছো অৱস্থান যে অৱস্থান সাপোজ ঠাই যে তেওঁ ক'ত থাকে তেওঁ থকা ঠাইখন যে তেওঁৰ বাসস্থান এনে ধৰণৰ বাক্যবিলাক আচলতে বা কোনো এটা বস্তুৰ যেতিয়া আমি পজিশন বুজাও যে বস্তুটো ক'ত আছে তেতিয়া হলে বা তেনে ধৰণৰ বাক্যবিলাক যেতিয়া নিৰ্দেশ কৰিব বা নিৰ্দেশ কৰিলে সেই সেন্টেন্স বিলাক আমি সিম্পল প্ৰেজেন্টত লিখিব লাগিব that means simple প্ৰেজেন্টত যেতিয়া আমি বাক্যটা ক'বলৈ যাম তেতিয়ালে ইয়াত উল্লেখিত যিবিলাক কন্ডিশন মই অলৰেডি কৈ দিলো সেইবিলাকৰ মাজত থাকিব লাগিব that means simple প্ৰেজেন্টৰ বাক্যবিলাক কেনেকুৱা হ'ব লাগিব যে অভ্যাসগত বা চিৰসত্য বা সদায় হোৱা কাম বা কোনোবা এজনৰ বৃত্তিটো যেটা আমি ক'ব বিচাৰো বা নিজৰে হওক বা কোনোবাৰ সৈতে সম্পৰ্ক যে কোনো এখন বস্তুৰ অৱস্থান ঠাই যেতিয়া আমি নিৰ্দেশ কৰিম তেতিয়া হলে আমি সিম্পল প্ৰেজেন্টত বাক্যটো লিখিব লাগিব এটো বুজিবলৈ যত্ন কৰিম ন এতিয়া এইখিনি যেতিয়া আমি কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিম তেতিয়া হলে এইটো টাইপৰ যিকোনো সেন্টেন্স আমি লিখিব পাৰিম বা বুজিব পাৰিম আৰু তাৰ কাৰণে আমি ষ্ট্ৰাকচাৰ জানিব লাগিব ষ্ট্ৰাকচাৰ that means আমি ফৰ্মুলা ইউজ কৰিব লাগিব আৰু সেই ফৰ্মুলা কেইটা মই তলত লিখি দিছো আৰু এই ফৰ্মুলা কেইটা লৈ মই পিছত আহিছো বাৰু তাৰ আগতে আমি ওপৰৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি লওঁ ন তাৰ পিছত এইটো চাও যে বৰ্তমান সময়ত কোনো কাম চলি আছে বুজালে that means যে বৰ্তমান সময়ত কোনো কাম চলি আছে that means continue হৈ আছে যে এতিয়া চলি আছে বৰ্তমান running
তেনে ধৰণৰ বাক্যবিলাক যেতিয়া আমি ক'ব বিচাৰিম তেতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখা হয় দ্যাট মিন্স প্ৰেজেন্ট কন্টিনিউয়াছত থকা বুলি আমি বুজি পাব লাগে যে বৰ্তমানত যিবিলাক কাম চলি আছে যে বৰ্তমানত হৈ থকা কাম ৰানিং হৈ থাকিব লাগিব তেতিয়া হলে আমি এটো প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব লাগিব আৰু ইয়াৰ কাৰণে আমি ফৰ্মুলা জানিব লাগিব তেতিয়াহে আমি সেন্টেন্স বিলাক ক'ব পাৰিম ন সো ইয়াৰ ষ্ট্ৰাকচাৰটো মই তলত লিখিছো সো আমি হেতু পিছলৈ বুজি আছো যে তাৰ পিছত তলৈ চাও যে অতীত সময়ত কোনো কাম চলি আছিল অতীত সময় দ্যাট মিন্স অতীতত পাষ্টত কোনো এটা কাম যেতিয়া চলি আছিল হৈ আছিল ঘটি আছিল তেনে ধৰণৰ নিৰ্দেশ কৰে বা তেনে ধৰণৰ বাক্যবিলাক প্ৰকাশ কৰে তেতিয়া সেই বাক্যটো আমি past continuousত লিখিব লাগিব past continuousত লিখা হয় সো এই কনসেপ্ট বিলাক আমি ক্লিয়াৰ কৰিব পাৰিব লাগিব বা ডাউট ক্লিয়াৰ হলেহে আমি সেন্টেন্স বিলাক লিখিব পাৰিম আৰু ইয়াৰ কাৰণে আমি সূত্ৰ এটা জানিব লাগিব যি সূত্ৰটো সহায়ত আমি সেন্টেন্সটো লিখিব পাৰিম বা বুজিব পাৰিম ন এতিয়া এই বাক্যটোলৈ লক্ষ্য কৰক যে অতীত সময়ত কোনো কাম হৈ যোৱা বুজালে দ্যাট মিন্স অতীতত যদি কোনো এটা কাম হৈ গৈছে কামটো অতীততে শেষ পাইছে তেতিয়া হলে সেই সেন্টেন্সটো যেটা আমি লিখিবলৈ যাম বা আমি সেই সেন্টেন্সটো বুজিব লাগিব সিম্পল পাস্ট দ্যাট মিন্স সিম্পল পাস্টত লিখা হয় আমি কি বুজি পালো যে অতীতত কোনো এটা কাম বা যিকোনো ঘটনা ঘটি গৈছে হৈ গৈছে অতীততে শেষ পাইছে হেইটো আমি সিম্পল পাস্টত লিখিম আৰু ইয়াৰ কাৰণে আমি ষ্ট্ৰাকচাৰ জানিব লাগিব সো ইয়াতে আমি চাৰিটা কনসেপ্ট পঢ়িলো আৰু এই চাৰিটা কনসেপ্টৰ সহায়ত আমি চাৰি ধৰণৰ সেন্টেন্স লিখিব পাৰিম তাৰ কাৰণে আমি চাৰিটা ষ্ট্ৰাকচাৰ জানিব লাগিব যি ষ্ট্ৰাকচাৰ বিলাকে দি আমি অলৰেডি যি কনসেপ্ট খিনি পঢ়ি আহিলো বা বুজি পালো তাক লিখাত সহায় কৰিব সো প্ৰথম ষ্ট্ৰাকচাৰটো লক্ষ্য কৰক সাবজেক্টৰ পিছত যেতিয়া আমি am is are দিম তাৰ পিছত অবজেক্ট লগাই দিম এইটো এটা সেন্টেন্স গঠন কৰিব আৰু এই সেন্টেন্সটো ইয়াতে সব মই লিখিছো মেইন ভাৰ্ব না থাকে দ্যাট মিন্স প্ৰিন্সিপল ভাৰ্ব ইয়াত নাই এতিয়া লক্ষ্য কৰিব am is are এই তিনিটাক আমি বি ভাৰ্ব বুলি কওঁ প্ৰেজেন্ট টেন্সৰ দ্যাট মিন্স এই কেইটা হৈছে বি ভাৰ্ব আকৌ এই বি ভাৰ্বটো কি হয় প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব এতিয়া এই ষ্ট্ৰাকচাৰটো যেতিয়া আমি সেন্টেন্স গঠন কৰিম ইয়াতে চাব যে নিজৰ বৃত্তি দ্যাট মিন্স নিজৰ পেখাটো কৰ্মটো যেতিয়া আমি বুজাম বা সম্পৰ্ক কোনোবাৰ সৈতে যেতিয়া আমি বুজাম বা কোনো এটা বস্তু অৱস্থান বা ঠাইক যেতিয়া নিৰ্দেশ কৰিম তেতিয়া এইটো ষ্ট্ৰাকচাৰ আমি ফলো কৰিম এতিয়া এই তিনিটা আমাৰ সাবজেক্টৰ ওপৰত ডিপেন্ড কৰি আমি লিখিব লাগিব যে আই লগত এম লিখিম আকৌ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে যেনেকৈ ধৰক হি সি ইট যিকোনো সিঙ্গুলাৰ নেম যেতিয়া আমি সাবজেক্টটো লিখিম তেতিয়া আমি ইজ ইউজ কৰিম আৰু প্লুৰাল নাম্বাৰ হলে আৰ ইউজ কৰিম সিম্পল আকৌ এম ইয়াৰ অৰ্থটো হৈছে হও বা ইজ বা আৰৰ অৰ্থটো হয় আমি এক্সাম্পল ললে নিশ্চয় বুজিব পাৰিম এটা দুই নম্বৰ ষ্ট্ৰাকচাৰটো লৈ লক্ষ্য কৰক সাবজেক্টৰ পিছত ইয়াতে লিখিছো v1 বা v5 তাৰ পিছত আকৌ অবজেক্ট লিখিছো ন এটো সিম্পল প্ৰেজেন্টত আমি লিখিম এইটো ফৰ্মুলা আমি ইউজ কৰিম সিম্পল প্ৰেজেন্টত দ্যাট মিন্স যে বৰ্তমানত বুজোৱা কোনো কাম বা অব্যাকৃত চিৰহ্ত যেতিয়া বুজাব তেতিয়া আমি এইটো ষ্ট্ৰাকচাৰ গঠন কৰিম ইয়াতে চাওক v1 দ্যাট মিন্স ভাৰ্বৰ বেস ফৰ্ম ভাৰ্বটো আমি প্ৰেজেন্ট টেন্সত লিখিম v5 এটো ভাৰ্বটোৰ 5 নম্বৰ ফৰ্ম দ্যাট মিন্স ভাৰ্বৰ লগত যেতিয়া আমি s বা yes প্লাস কৰো goes comes sings এটো সাবজেক্টৰ ওপৰত ডিপেন্ড কৰে তেতিয়া আমি v5 ইউজ কৰিম আৰু v5 টো সাবজেক্টটো কি হলে আমি ইউজ কৰিম থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে আমি v5 ইউজ কৰিম আশা কৰিছো অন্যকল নিশ্চয় বুজিব পাৰিছে এতে এইটো ষ্ট্ৰাকচাৰ আমি গঠন কৰিম সাবজেক্টৰ পিছত am is are তাৰ পিছত চাওক ভাৰ্বৰ লগত ing being that means ভাৰ্বৰ লগত ing আৰু অবজেক্ট লগাই দিছো
এইটো স্ট্ৰাকচাৰে আমাক সহায় কৰিব যেতিয়া সেন্টেন্সটো আমি পি কন্টিনিউয়াস দ্যাট মিন্স প্ৰেজেন্ট কন্টিনিউয়াসত লিখিম আৰু এইটো আমি এইটো কনসেপ্ট যে পঢ়িলো যে প্ৰেজেন্ট কন্টিনিউয়াস যেটো কনসেপ্ট আছিল বৰ্তমানত চলি থকা কাম বা হৈ থকা কাম যেটা আমি বুজাম তেতিয়া এইটো স্ট্ৰাকচাৰ আমাক সহায় কৰিব আৰু এইটো স্ট্ৰাকচাৰ হয় আমি লিখিব লাগিব যে সাবজেক্টৰ পিছত এই তিনিটাৰ এটা দিব লাগিব সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব দ্যাট মিন্স এই তিনিটা বি ভাৰ্ব আৰু ভাৰ্বলত আইএনজি লগাই দিম এতিয়া 4 নম্বৰ স্ট্ৰাকচাৰটো সাবজেক্টৰ পিছত V2 that means ভাৰ্বৰ 2 নম্বৰ ফৰ্ম ভাৰ্বটো আমি past tenseত লিখিম তাৰ পিছত অবজেক্ট এইটো সিম্পল পাষ্ট that means simple past থকা বাক্যবিলাক আমি এইটো স্ট্ৰাকচাৰ গঠন কৰিম জাস্ট ভাৰ্বটো আমি past tenseত লিখি দিম আৰু সিম্পল পাষ্ট মানে আমি কি কৈছিলো যে অতীত সময়ত কোনো কাম হৈ যোৱা অতীততে কোনো এটা কাম হৈ গৈছে এইটো লিখিবৰ কাৰণে আমি এই স্ট্ৰাকচাৰটো গঠন কৰিম The last যেটো স্ট্ৰাকচাৰ আছে এটা সাবজেক্টৰ পিছত was বা were তাৰ পিছত ভাৰ্বৰ লগত ing অবজেক্ট আগত লিখিছো past continuous that means was বা were এটো আছিল be verb আৰু এটো past tense of be verb বুলি কয় bv2 তাৰ মানে past tense of be verb no এতিয়া চাও যেতিয়া আমি সাবজেক্টটো সিঙ্গুলাৰ বুজাম তেতিয়া was লিখিম আৰু সাবজেক্টটো যেতিয়া প্লুৰাল বুজাম তেতিয়া আমি were লিখিম আৰু এই স্ট্ৰাকচাৰটো আমি গঠন কৰিম আমি ইয়াতে অলৰেডি পঢ়িলো যে অতীত সময়ত কোনো এটা কাম চলি আছিল বুজালে আমি past continuous থকা বাক্যবিলাক যে লিখিম বা কম তেতিয়ালে আমি এইটো স্ট্ৰাকচাৰ ফলো কৰিম জাস্ট সাবজেক্টৰ পিছত was বা were লিখিম ভাৰ্বৰ লগত ing লগাই দিম তাৰ পিছত অবজেক্ট লিখি কিনে আমি বাক্যটো ধুনিয়াকে সিম্পল ভাবে আমি ক'ব পাৰো আশা কৰিছো বন্ধুসকল নিশ্চয় বুজিব পাৰিলো যে আমি এই কনসেপ্টখিনি ফাৰ্স্ট ক্লিয়াৰ কৰিলাম তাৰ পিছত আমি স্ট্ৰাকচাৰ কেটা ক্লিয়াৰ কৰিলাম তেতিয়াহে আমি যিকোনো সেন্টেন্স এইবোৰ কন্ডিশনত যেতিয়া থাকিব আমি অতি সহজতে ক'ব পাৰিম এতিয়া আমি কেইটামান এক্সাম্পল লৈ আগবাঢ়িছো এই এক্সাম্পল কেটা লৈ লক্ষ্য কৰক যে মই এজন শিক্ষক that means মই ইয়াত বৃত্তিটো নিৰ্দেশ কৰিছে আৰু এটো বৰ্তমানত বুজাইছে ন সেটো আমি কি লিখিলো সাবজেক্ট দিলো তাৰ পিছত বি ভাৰ্ব হিচাপে ইয়াত এম দিলো কিয়নো এম মানেছে হও আৰু আই লগত এটো দিব লাগিব এতিয়া বৃত্তিটোৰ কথা কৈছো কি হও এজন শিক্ষক হও সেইখিনি আমি লিখি দিলো যে আই এম এ টিচাৰ এনেকৈ আমি সেন্টেন্স বিলাক বুজি পাব লাগিব তেখেত আমাৰ প্ৰধান শিক্ষক that means তেখেত আমাৰ প্ৰধান শিক্ষক হয় হয়তো ইয়াত লিখা নাই বাট আমি ইংৰাজীৰ ক্ষেত্ৰত এটা আমি বুজিব লাগিব বা লিখিব লাগিব সো তেখেত আমাৰ প্ৰধান শিক্ষক হয় এবাৰ তেখেত আৰু আমাৰ মাজৰ যেটো ইয়াত ৰিলেশন যেটো সম্পৰ্ক বুজাইছে আৰু তাক লিখিবৰ কাৰণে আমি প্ৰথম কনসেপ্টখিনি যিখিনি আমি পঢ়ি আহিলো সম্পৰ্ক বুজায় নিজৰ বৃত্তি বুজায় ন তেতিয়াহলে আমি প্ৰথম স্ট্ৰাকচাৰটো আমি ফলো কৰিছো ইয়াতে সব সাবজেক্ট দিছো তাৰ পিছত বি ভাৰ্ব হিচাপে আমি ইয়াত ইজ লগাই দিছো কাৰণ ইজ মানে হয় হি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এইকাৰণে আমি ইজ দিলো তাৰ পিছত আমাৰ প্ৰধান শিক্ষক দ্যাট মিন্স আমাৰ মাজৰ সম্পৰ্কটো দেখুৱাইছে ইয়াত আৱাৰ মানে আমাৰ হেডমাস্টাৰ মানে ইজ প্ৰধান শিক্ষক সো হি ইজ আৱাৰ হেডমাস্টাৰ তেখেত আমাৰ প্ৰধান শিক্ষক হি ইজ মাই ফাদাৰ যে তেখেত মোৰ দেউতা এইজনে আমি ক'ব পাৰো এতিয়া এইটো লৈছো মানুহজন হত আছিল বা মানুহজনৰ গুণগত ইয়াত প্ৰকাশ কৰাইছে দ্যাট মিন্স গুণটো কেনেকুৱা আছিল হত আছিল ন অনেষ্ট সো এই সেন্টেন্সটো আমি 2 নম্বৰ কনসেপ্টটো যে পঢ়ি আহিছো সিম্পল পাষ্ট এটোত লিখিব লাগিব কিয়নো ইয়াত আছিল বৰ্তমানৰ কথা কোৱা হোৱা নাই এটো অতীতৰ কথা কোৱাইছে যে আগতে আছিল তো এই কাৰণে আমি ইয়াত কি লিখিছো যে past indefinite that means simple past or যেটো স্ট্ৰাকচাৰ 2 নম্বৰ এটো আমি ফলো কৰিছো সো মানুহজন মানেছো দা ম্যান আকো was এটো আমি হেল্পিং ভাৰ্ব দিছো কিয়নো এই সেন্টেন্স বিলাকত কোনো মেইন ভাৰ্ব নাই আৰু সেই কাৰণে আমি হেল্পিং ভাৰ্ব বিলাক বা বি ভাৰ্ব বিলাক দি আছো
was মানে আছিল মনত ৰাখিবলৈ যত্ন কৰিব was বা were ইয়াৰ মিনিংটো কি কৰে আছিল the man was মানুহজন আছিল কেনেকুৱা আছিল honest মানে হট আমি ইজিলি ক'ব পাৰো ন এইবাৰ এইটো লৈছা আমি ভাত খাইছো ইয়াতে যদি আমি লক্ষ্য কৰো কামটো বৰ্তমানত চলি আছে ভাত খোৱা কামটো বৰ্তমানত হৈ আছে সো এইটো আমি যেটো প্ৰেজেন্ট কন্টিনিউয়াছৰ ষ্ট্ৰাকচাৰ আছিল এইটো আমি ফলো কৰিছো ইয়াতে চাও উই সাবজেক্ট তাৰ পিছত আমি আৰ দিছো কিয়নো উইৰ লগত আৰ দিব লাগিব উই টু প্লুৰাল নাম্বাৰ তাৰ পিছত আমি ভাৰ্ব লিখিলো ইট মানে খোৱা আইএনজি লগাই দিলো ভাৰ্বৰ লগত ইটিং ৰাইস মানে ভাত সো হৈ গল আমাৰ সেন্টেন্সটো যে উই আৰ ইটিং ৰাইস আমি ভাত খাইছো আৰু এই সেন্টেন্সটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছলৈ গতি কৰিছে দ্যাট মিন্স প্ৰেজেন্ট কন্টিনিউয়াছত আছে সো আমি ষ্ট্ৰাকচাৰ ফলো কৰিম আৰু ওয়ার্ড মিনিং বিলাক জানিব লাগিব আৰু ভাৰ্ব বিলাক আমি মুখস্থ কৰিব লাগিব কিয়নো ভাৰ্ব নহলে তাকো সেন্টেন্স লিখিব নোৱাৰি ন সো আমি বিলাক মুখস্থ কৰিব লাগিব মই সিনেমা চাই আছো সিনেমা চোৱা কামটো বৰ্তমানত চলি আছে সো এইটো আগৰ দৰে আমি লিখিম জাস্ট সাবজেক্ট টু চেঞ্জ হৈ যাব মই মানে চাই আকৌ ইয়াৰ লগত আমি এম দিব লাগিব বিভাৰ ওয়ান্স মানে আছে চোৱা কোন এটা বস্তু বহুত সময় যেতে আমি চাও ধৰক সিনেমা চোৱা মোবাইল চোৱা ন টিভি চোৱা দ্যাট মিন্স তেতিয়া আমি ওয়াচ দিম ইয়াৰ লগত আইএনজি লগাই দিলে ওয়াচিং মুভি মানে আছে সিনেমা আই ওয়াজ ওয়াচিং মুভি মই সিনেমা চাইছো বৰ্তমানত আকৌ কন্টিনিউয়াছত বুজাইছে এইটো তেওঁ সদায় খোজকাঢ়ি বিদ্যালয়লৈ যায় তেওঁ সদায় খোজকাঢ়ি কলৈ যায় বিদ্যালয়লৈ যায় বা তেওঁ সদায় বাছৰে বিদ্যালয়লৈ যায় ইয়াতে এটা বস্তু জাস্ট বুজাব খুজিছো ইয়াতে চাওক সদায় খোজকাঢ়ি এইটো তাৰ অভ্যাস আমি প্ৰথম কনসেপ্টতে এইটো পাইছো যে অভ্যাসগত বা চিৰহ্য যেতিয়া বুজাব সিম্পল প্ৰেজেন্টত আমি বাক্যটো লিখিম সো ইয়াত আমি সাবজেক্টটো দিছো হি অলৱেজ মানে সদায় এইবাৰ চাব আমি সিম্পল প্ৰেজেন্টৰ যেটো ষ্ট্ৰাকচাৰ আছিল হেতু ফলো কৰিছো সাবজেক্টৰ পিছত ভাৰ্বৰ 5 নম্বৰ ফৰ্ম ইয়াতে সব গো মানে যোৱা দ্যাট মিন্স যায় আকৌ ইয়ালত ইএস লগাই দিছো এটো 5 নম্বৰ ফৰ্মত আমি লিখিলো কিয়নো হেতু হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো হি অলৱেজ গোস টু স্কুললৈ যায় অন ফুট খোজকাঢ়ি অন ফুট মানে খোজকাঢ়ি ন সো হি অলৱেজ গোস টু স্কুল অন ফুট পৃথিৱী গোলাকাৰ বহুত ধুনীয়া সেন্টেন্স এটো চিৰসত্য বাক্য ইউনিভাৰ্সাল ট্ৰুথ পৃথিৱী গোলাকাৰ এটো প্ৰথম কনসেপ্টতে আমি পাই আইছো সো সাবজেক্ট লগাই দিছো পৃথিৱী মানে আছে দা আৰ্থ এটাই পৃথিৱী আছে ন এখানে আমি দা লগাই দিছো দা আৰ্থ এইবাৰ এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় কাৰণ এটো নাম বুজাইছে এখানে আমি বিভাগ হিচাপে ইয়াত ইজ লগাই দিছো ইজ মানে হয় কিয়নো পৃথিৱী গোলাকাৰ হয় সো এখানে আমি ইজ দিলো দা আৰ্থ ইজ রাউন্ড মানে আছে গোলাকাৰ দা আৰ্থ ইজ রাউন্ড ছোৱালীজনী ষ্টেজত গান গাই আছিল এটো পাস্ট কন্টিনিউয়াছত আছে চাও যে গান গোৱা কামটো চলি আছিল অতীতত হৈ আছিল কামটো হেকাৰণে আমি পাস্ট কন্টিনিউয়াছৰ যেটো ষ্ট্ৰাকচাৰ আছে এটো আমি ফলো কৰিম ইয়াতে চাও ছোৱালীজনী মানে আছে দা গাৰ্ল তাৰ পিছত আমি বি ভাৰ্ব দিছো ওয়াজ কিয়নো দা গাৰ্ল সিঙ্গুলাৰ হয় হেকাৰণে আমি ওয়াজ দিলো সিং মানে গোৱা গান গোৱা ইয়ালত আইএনজি লগাই দিছো সিঙ্গল অন দা স্টেজ দ্যাট মিন্স স্টেজৰ ওপৰত গান গাই আছিল তো হেকাৰণে আমি on the stage লিখিছো the girl was singing on the stage এটো past continuous যেটো স্ট্ৰাকচাৰ আছিল এটো আমি ফলো কৰিছো বাসখন 6টা বজাত ইয়াত আহে ইয়াতে সব বাসখনৰ এটো কি habit that means এটো সদায় হয় মানে সদায় আহে এটো বৰ্তমানত বুজাইছে আকৌ সো এটো আমি প্ৰথম কনসেপ্টতে পাই আহিছো হেকাৰণে আমি এটো কি লিখিছো যেটো স্ট্ৰাকচাৰ সিম্পল প্ৰেজেন্টৰ আছিল হেতু আমি ফলো কৰিছো ইয়াত the bus subject dilu arrive মানে আহি পায় that means কিন্তু ইয়াত সব s to কিয় দিলু যেটো বাসখন the bus it is a third person singular number হেকাৰণে ইয়াত s লগাই দিছো that means ভাৰ্ব 5 নম্বৰ ফৰ্মটো ইয়াত আমি ফলো কৰিছো 5 নম্বৰ যেটো roof এটো the bus arrives বাসখন আহে কত আহে here মানে আছে ইয়াত the bus arrives here ইয়াত আহে কেতিয়া আহে at 6 o'clock টাইমৰ আগত আমি ইয়াত প্ৰিপজিশন বহাই দিম
যেটো 6টা বজাত আহে এখানে লিখিছো at 6 o'clock আশা কৰিছো বন্ধুসকল নিশ্চয় বুজিব পাৰিছে আমি কনসেপ্ট প্লাস স্ট্ৰাকচাৰ বিলাক যেতে আমি ভালকে মনত ৰাখিব পাৰিম তেতিয়া আমি সেন্টেন্স বিলাক অতি সহজতে ক'ব পাৰিম বা বুজিব পাৰিম আৰু ইংৰাজীটো আমাৰ অতি সহজ হৈ আহিব সো বন্ধুসকল ভিডিওটো চাই কেনে পালে কমেন্ট সেকশনত জনাই দিব আসলে ভিডিওটো ইয়াতে সামৰিছো যদি ভিডিওটো চাই অলপ হলেও কিবা উপকৃত হ'ব পাৰিছে লাইক কমেন্ট শেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং